Ergon model নাম পাওয়া গেল এরগন মহাজন আসলে দেখতে 1952 সনত যেতিয়া মমতাই মহাবিদ্যালয়ৰ পঞ্জীয়নৰ কাৰণে পইচা দিবলগীয়া হ'ল তেতিয়া মমতাই মানুহৰ হাতত পইচা নাই 5000 টকা বিশ্ববিদ্যালয়ত জমা দিব লাগিব তেতিয়া সেইগৰাকী মহাজনে পইচা দিব লাগিছিল 5000 টকা এটা নামটো এই কোনটো পাইছিল আন এজন মহাজন আছিল পৰীক্ষিত মহাজন এখন মহাজন আছিল এমএলএ আছিল সাংঘাতিক মহাজন সদাগৰ আৰু সদাগৰ কোন আছিলে আমি যে টিভিত মাজে মাজে দেখা পাওঁ গুৱাহাটীৰ যোৱাবাৰৰ এমপি আছিলে লোকসভাৰ সাংসদ আছিলে কুইন বাইদেউৰ দেউতাক জগন্নাথ মুণ্ডা আছিলে বলভদ্ৰ ওজা আছিলে হৰিচিঙাৰ এজন মহাজন তেখেতৰ গৰু গাড়ীৰে তেখেতে ব্যৱসায়টো আৰম্ভ কৰিছিলে গৰু গাড়ীৰে ধান এইবিলাক সংগ্ৰহ কৰিছিল এইবিলাক হ'ল একোটা কিংবদন্তিক মহাজন শেহতীয়াকৈ এজন মহাজন আছিলে বৰা মহাজন বুলি কয় টঙাৰ ওচৰৰ আমি লগ পাওঁ তেখেত শেহতীয়া আৰু এজন আছিলে নৰম মহাজন আৰু এজন বিখ্যাত মহাজন আছিলে ৰৌতাৰ গালপুৰা মহাজন তেওঁৰ আৰু অতি আমোদজনক কাহিনী গালপুৰা মহাজনৰ কাহিনী তেখেতৰ তিনিগৰাকী পত্নী আছিলে আৰু তেখেতে তেতিয়া সেই 1942 চনত মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল এদিন তেওঁৰ ঘৰত যেতিয়া স্বাধীনতা সংগ্ৰামীসকল আছিলে তেতিয়া আৰক্ষীয়ে আটক কৰিব যাওঁতে তেওঁৰ তিনিগৰাকী পত্নীক পুলিচৰ আগত দিলে এওঁলোকক উলিয়াই পেলাম তাৰপিছত পালন কৰিলে এনেকুৱা এইবিলাক আছিলে প্ৰমাণপত্ৰ মহাজন এই মহাজনৰ কনচেপ্টটো আজিকালি বদলি হৈছে এতিয়া ভোলানাথ বৰুৱাই যেতিয়া কলিকতাত গৈ তেওঁ স্থাপন কৰিছে কলিকতাত গৈ তেওঁ ব্যৱসায় আৰম্ভ কৰিছে সেই সময়ত কিমান জটিল আছিল যেতিয়া ভাৰত বিভক্ত হোৱা নাই তেতিয়া তেখেত কলিকতালৈ গৈছে অবিভক্ত ভাৰত আছিল বাংলাদেশটো পিছতহে হোৱা পাকিস্তান এইবিলাকৰ লগত যেতিয়া ভাৰতবৰ্ষ আছিল সেই সময়ত যদি ইতিহাস চোৱা যায় ভাৰতবৰ্ষৰ আটাইতকৈ প্ৰতিপত্তি থকা প্ৰথম শ্ৰেণীৰ ব্যৱসায়ীখিনি আছিলে চিলভিমান এতিয়া পাকিস্তানৰ চিলভিমান তেখেতসকলক এক নম্বৰ ব্যৱসায়ী বুলি কয় তেখেতসকলক কোনো পাৰ নাপায় আমি যে আমাৰ ৰাজস্থানৰ পৰা মাৰোৱাৰীখিনিকে ভাবোঁ যে সাংঘাতিক মাৰোৱাৰী গোটৰো ৰাজস্থানৰ ব্যৱসায়ীসকল 3 নম্বৰ স্থানত থাকে চিলভিসকল আছিল সাংঘাতিক ব্যৱসায়ী চিলভিৰ পিছত আছিল গুজৰাটীসকল অকণমান শুনিলে ভাল পাম যদি নুশুনে মনে কৰি দিব গুজৰাটীসকল এনেকুৱা ব্যৱসায়ী আছিলে সেই তাহানিতে যিটো সময়ত আমাৰ বৰঙৰ মানুহে গুৱাহাটীলৈ যোৱা কথাটো ভাবিব পৰা নাছিল সেই সময়ত গুজৰাটী মানুহে দক্ষিণ আফ্ৰিকাত গৈছিলে কি ব্যৱসায় কৰিব হীৰা আৰু সোণৰ ব্যৱসায়